কাকতি সঁচাই ধনী মানুহ তেখেতৰ একমাত্ৰ ল'ৰাই অদিতিৰ ভনীয়েক সুপ্ৰিয়াক পচন্দ কৰিলে কেনেকৈ কিনো অসম্ভৱ কথা আমাৰ এজনে গৈ জানো তাত ছোৱালী পচন্দ কৰা নাই আপুনি কোৱা কথাবোৰ মই বুজি পাইছোঁ মই তেনেহ'লে আপোনালোকৰ হ'ব লগা নতুন মিতিৰক ঘৰলৈকে মাতোঁ নিশ্চয় পাৰিলে কালিলৈকে যুগল কিশোৰ কাকতিক আমাৰ ঘৰলৈ আনিব লাগে মই মা দেউতাক এৰি থাকিব নোৱাৰোঁ আৰু মই আপোনাৰ লগত থাকিলে মা দেউতাই আপোনাৰ লগ এৰিব আপুনি আৰু দেউতাই কিন্তু আজি কথাৰে ভালকৈ দিলে অদিতি আৰু নীৰৱৰ গাত ভালকৈ লাগিছে গাত লাগিছে হয় কিন্তু ভবামতে কথাবিলাক হয়নে নহয় সেইটোহে আচল কথা অদিতিক কৈনো কি লাভ মান সন্মান থাকিলেহে আন মানুহ হোৱা হ'লে এইবোৰ শুনিবলৈকে নাথাকে কেতিয়াবাই ঘৰলৈ গ'লহেঁতেন মই আচৰিত হৈছোঁ নীৰৱটো ইমান কেনেকৈ সলনি হৈ গ'ল ইমানখিনি কথা জনাৰ পাছতো সি আমাক কেৰেপেই কৰা নাই সি যে ইমান মেৰুদণ্ডহীন সেইটো মই ভবাই নাছিলোঁ এনেকৈ হ'লে ৰাজ আৰু এইখন ঘৰত নথকাৰ সিদ্ধান্তই ল'ব বিকল্প আৰু একো নাই হ'ল বুলি অদিতিৰ নাটকবোৰ আৰু কিমান চাই থাকিম আপুনি মানে এনেই কিছুমান কথা ভাবি থাকে মই মাজনীৰ লগত কথা পাতিলোতো তাই আহিব কাইলৈ নহ'লেও পৰহিলৈ আহিব আৰু নীৰৱেও হেনো ব্যস্ত আছে কাৰণে আপোনালৈ ফোন কৰিব পৰা নাই আপোনাক বেয়া পাবলৈ মানা কৰিছে এই হেৰি মাইনিক চাবলৈ ল'ৰা ঘৰৰ মানুহ আহিব যেতিয়া আপুনি মই গৈ তাইৰ কাৰণে এযোৰ কাপোৰ কিনিব লাগিব আৰু ল'ৰা ঘৰৰ মানুহ এইবাৰ প্ৰথম আহিব মাইনিৰ কথা বতৰা শুনামতেতো বিয়াখন প্ৰায় ফাইনেলেই হ'ব এই আমি বাৰু ল'ৰা আৰু তাৰ মাক দেউতাকক কিবা এটা মান ধৰিলে ভাল হ'ব নেকি এৰা কথাটো ময়ো ভাবিছোঁ কাইলৈ গৈ নহ'লে আমি বজাৰকেইটা কৰি আনিম দিয়ক হ'ব দিয়া ওলাবা কাইলৈ গৈ বজাৰ একেবাৰে লেঠা পিঠা মাৰি থৈ আহিম হ'ব দিয়ক নীৰৱৰ লগত কথা পাতিলা পাতিলোঁ কি ক'লে সি এখেতে একো নক'লে এখেত কেৱল চিন্তাতেই থাকে এখেতৰ এই অৱস্থাটো দেখি মোৰ বৰ বেয়া লাগিছে ঘৰখনৰ পৰিৱেশটো দেখিয়ে অশান্তি লাগিছে কিমান আৰু এনেকৈ থাকিম উপায় নাই আৰু এটা উপায় আছে সকলো ঠিক হৈ যাব কি মই একেবাৰে ঘৰ এৰি গুচি যাম কি এয়া তুমি কি কৈছা অদিতি ইমান কঠিন সিদ্ধান্ত এটা তুমি নল'বা তুমি এইখন ঘৰ এৰি যোৱা মানে আকৌ কেতিয়াও এইখন ঘৰলৈ উভতি আহিব নোৱাৰিবা গোটেই জীৱনৰ কাৰণে এইখন ঘৰৰ দুৱাৰ তোমাৰ বাবে বন্ধ হৈ পৰিব মই জানো এইবাৰ মই ইয়াৰ পৰা গ'লে আৰু উভতি আহিব নোৱাৰিম কিন্তু মোৰ হাতত আৰু কি উপায় আছে মানসীবা মোৰ কথাবোৰ মই কাক ক'ম কোনে শুনিব ঘৰখনৰ মানুহে কথাখিনি নুশুনে নালাগে শুনিব কিন্তু এখেতে মোৰ কথাখিনি বুজিবলৈ এবাৰতো চেষ্টা কৰিব লাগিছিল এই ঘৰখনৰ প্ৰতিটো খোজ মই ভয়ে ভয়ে দিব লাগে পদে পদে বিপদ কৰ কথা নি ক'ত লগাইগে কোনো ঠিকনা নাই জীয়াই থাকিবলৈ উশাহ কণো ভয়ে ভয়ে লৈছোঁ এনেকৈ জীৱনটো কেনেকৈ পাৰ কৰিম ভাবিছিলোঁ এখেতৰ লগত বিয়া হ'লে মোৰ সমস্যাবোৰ কমিব মোৰ সাহস হ'ব এতিয়া দেখিছোঁ এখেতে মোৰ সমস্যাবোৰ বুজাতকৈ মোৰ সমস্যাবোৰ দুগুণ বাঢ়িছেহে মই নোৱাৰা হৈছোঁ আৰু মানসীবা মই নোৱাৰা হৈছোঁ আপুনি যদি মোক বুজিব পাৰিছে ঘৰখনৰ বাকীবোৰ মানুহে মোক বুজিব পৰা নাই কিয় মই ইমান জটিল নে আচলতে ঘৰখনৰ মানুহবোৰে মোক বুজিবলৈ চেষ্টাই কৰা নাই এইটো হয় কিন্তু সুখ মৰম আদৰ সন্মান এইবোৰ জোৰ কৰি কাঢ়ি অনা বস্তু নহয় আনৰ অনুগ্ৰহতনো জোৰ কৰি কৰি কেনেকৈ থাকিম কিছুমান সিদ্ধান্ত আবেগেৰে নল'বা অদিতি তুমি কোৱা কথাবোৰ হয় কিন্তু কেতিয়াবা আমি সময়লৈ ৰ'ব লাগে কিজানিবা সময়ত সকলো ঠিক হৈয়ে যায় সময়লৈ বাট চাই জীৱনৰ বহু সময় পাৰ কৰিলোঁ এতিয়া আৰু সময়লৈ ৰৈ নাথাকোঁ ঘৰখনৰ মানুহবোৰে ভাবিছে
যে মই মোৰ বৃহৎ স্বাৰ্থ পূৰণ কৰিবলৈ এই ঘৰখনলৈ বিয়া হৈ আহিছোঁ। মই এই ভুল ধাৰণা নাইকিয়া কৰিবই লাগিব। কেতিয়াবা বৰ বেয়া লাগে, মোৰ কাৰণে মোৰ মা দেউতাকো জগৰীয়া কৰি বৰ বেয়াকৈ কয়, আৰু কিমান সহ্য কৰি থাকিম। তথাপিও কওঁ, কথাবোৰ আকৌ এবাৰ ভালকৈ ভাবি চিন্তি চাবা। তুমি লোৱা এটা ভুল সিদ্ধান্তৰ বাবে তোমাৰ জীৱনটো আৰু খেলি মেলি নকৰিবা উদিতি। ঠিক আছে, আপুনি কোৱা কথাখিনি মই ভাবি চাম। কথাখিনি ৰাখিবলৈ মই চেষ্টা কৰিম, কিন্তু এইবাৰ ভগৱানে সিদ্ধান্ত লোৱালৈ মই নৰওঁ। এইবাৰ সিদ্ধান্ত মই নিজেই ল'ম। তথাপিও এটা কথা ভাল লাগিল, ইয়াতে থকা দিনকেইটাত কোনোবাই যদি মোক বুজি পাইছে, সেয়া একমাত্ৰ আপুনি। ছাৰ, টেণ্ডাৰ পেপাৰখিনি দিয়ক। ছাৰ, আপোনাৰ সমস্যাটো সমাধান হোৱাই নাই নেকি? ছাৰ, আপুনি এনেকৈ নাথাকিব। আপুনি সুন্দৰ হাঁহি এটাৰে অফিচত সোমোৱাৰ লগে লগে আমাৰ দুগুণ উৎসাহেৰে কাম কৰিবলৈ মন যায়। কিন্তু এইকেইদিন আপোনাক দেখি খুব বেয়া লাগি আছে। আপোনাৰ প্ৰব্লেমবোৰ বুজি পাই সকলোৱে দুখ কৰি আছে। হ'ব, আপুনি এতিয়া যাওক। মানসীবা, মানসীবা, মোক মাতিছিলা ময়ূৰী? ইমানকৈ চিঞৰি আছিলোঁ, ক'ত আছিলা তুমি? অদিতিৰ কোঠাতে আছিলোঁ। অদিতিৰ ৰুমত ঘণ্টাই ঘণ্টাই কি কৰি থাকা তুমি? নাই মানে কি নাই মানে? তোমালোক দুইজনীয়ে বহি ঘৰখনৰ বিৰুদ্ধে আলোচনা কৰি আছিলা। মই কেইদিনমানৰ পৰা লক্ষ্য কৰি আছোঁ, তোমাৰ আৰু অদিতিৰ গোপনে কথা পতা বেছি হৈছে। কেছটো কি? নে অদিতিয়ে ঘৰলৈ নোযোৱা নতুনকৈ কিবা ষড়যন্ত্ৰ কৰিছে? তেনেকৈনো কিয় কৈছা? বেচেৰি। ইছ, বেচেৰি? অ', তাৰমানে তাই তোমাক ৰুমলৈ মাতি মাতি মূৰত এসোপা সুমুৱালে। চাবা দেই মানসীবা, ঘৰখনৰ যি পৰিস্থিতি হৈছে, এই সময়ত তুমি তাইৰ লগত গোপনে কথা পতা বন্ধ কৰা, নহ'লে সকলোৱে তোমাকেই বেয়া পাব। আৰু এওঁ জানিলেতো হ'লেই। ৰাজনীতি যদি কৰিব লাগে, তুমিয়ে দেখোন ৰাজনীতিত জইন কৰিব পাৰা। ইমান ডাঙৰ ঘটনা এটা ঘটি যোৱাৰ পাছতো তুমি এনেকৈ নৰ্মেল হৈ থাকিব পৰাটো বৰ ডাঙৰ কথা। ৰাজনীতি কৰিবলৈ এনেকুৱাই হ'ব লাগে। নীৰৱ দেখোন, মাতো নে নামাতো? নাই, নামাতাই ভাল। এনেও সিহঁতৰ ঘৰখনে অদিতিক মোৰ লগত সন্দেহ কৰে। দিগন্তক আজি কথাবোৰ সোধো নেকি? ভালেই হৈছে লগ পালোঁ। আৰু অদিতিও মোক মানা কৰি থৈছে, গতিকে মাত বোল কৰিলে আকৌ কিবা বিপদহে হ'ব। নাই নাই, নামাতাই ভাল। আৰে, ই মোক দেখি পলাইছে কিয়? কথাবোৰ তাৰমানে সঁচা। একো নহ'লে ই মোৰ মুখামুখি হ'বলৈ লাজ পালে কিয়?
মই শুনা সকলো কথাই সঁচা। ইয়াৰ গাত কোনো দুখ নাথাকিলে এনেকৈ সি মোক দেখি আঁতৰি নাযায়। মা, এয়া চাহ লওক। মানসী বাই বনাইছে, মই দিবলৈহে আহিছিলোঁ। ভাল সময়তে চাহকাপ আনিলা দিয়া। মই আকৌ তোমাৰ কথাই ভাবি আছিলোঁ। কি ভাবি আছিলোঁ নুসুধা? কি মা? আমি তোমাক লৈ এনেই চিন্তা কৰি আছিলোঁ। নীৰৱৰ ভৱিষ্যতৰ কথাটো আমি একো ভাবিবই নোৱাৰোঁ। সি ৰাজনীতি কৰিব নালাগে, সি বিজনেছেই কৰক। ৰাজনীতি যদি কৰিব লাগে তুমিয়ে দেখোন ৰাজনীতিত জইন কৰিব পাৰা। ইমান ডাঙৰ ঘটনা এটা ঘটি যোৱাৰ পাছতো তুমি এনেকৈ নৰ্মেল হৈ থাকিব পৰাটো বৰ ডাঙৰ কথা। ৰাজনীতি কৰিবলৈ এনেকুৱাই হ'ব লাগে। তুমি হাজাৰ ভুল কাম কৰা বা শুদ্ধ কাম কৰা, ৰাজনীতিত সমালোচনা হ'বই। সেইখিনি সময়ত তোমাৰ নিচিনাকৈ এনেকৈ ধৈৰ্যশীল হৈ থাকিব পৰাটো বৰ দৰকাৰ। সেইদিন এইবিলাক কথা কৈ কৈ আমাৰ মুখখন বিষাব, কথাবিলাক তাতেই শেষ হ'ব। তোমাৰ মা দেউতাক গৈ ক'বা, তেওঁলোকে কিন্তু বৰ গুণীজ্ঞানী ছোৱালী এজনী তুলিছে দেই। তোমাৰ দেউতাইতো ৰাজনীতি কৰা নাছিল, ইমানবোৰ প্ৰতিভা ক'ৰ পৰা আহিল? নে দিগন্তই? পৰহিলৈ 10 তাৰিখ হ'লেই। ছোৱালী ঘৰলৈ কেতিয়া কোন সময়ত যাম বুলি ফাইনেল কৰিলা? আগবেলাই যাম। ছোৱালী চাবলৈ যোৱা কথা, পিছবেলা গ'লে বেয়া হ'ব। মোৰ লগৰ দুজনমানক কৈছোঁ, হ'বলগীয়া বোৱাৰীৰ ফটোও দেখুৱাইছোঁ। সকলোৱে খুব পচন্দ কৰিছে। ঋষিৰ লগত বৰ ধুনীয়াকৈ মিলিব বুলি কৈছে। সকলোৱে পচন্দ কৰিছে যদি কথাই নাই, মাত্ৰ তুমি সেইদিনা বিজনেছৰ একো কাম নাৰাখিবা। কি যে কোৱা, মোৰ একমাত্ৰ ল'ৰাৰ বিয়া, মই তেনেকুৱা কৰিম নেকি? হয়নে? তোমাক আৰু মই নাজানো নেকি? কিমান দিন ফুৰাবলৈ নিম বুলি কৈ বিজনেছৰ কামত গৈ সকলো পাহৰি যোৱা। শেষত কাপোৰ কানি পিন্ধিও খুলি থ'বলগীয়া হয়। আৰে এনেই ফুৰিবলৈ যোৱা আৰু ছোৱালী চাবলৈ যোৱাৰ মাজত ডিফাৰেঞ্চ নাই জানো? ঋষি ক'ত? তাৰ ৰুমত পৰহিলৈ কি ড্ৰেছ পিন্ধি যাব সেয়া তাৰ বন্ধুৰ লগত ডিছকাছ কৰি আছে। হয় নেকি? আৰু সি খুব হেপী জানা। আমি যে তাৰ পচন্দক মানি লৈছোঁ, সি খুব সুখী হৈছে। তাকে, আমাৰ এটাই ল'ৰা, সি শান্তিত থাকিলে হ'ল দিয়া। আহিলা নীৰৱ? মানসীবা, তোমাক এটা কথা কওঁ। কোৱা। অদিতিৰ মন চন একেবাৰে বেয়া। তুমি তাইৰ লগত অকণমান কথা পাতিবাচোন। পৰিস্থিতি দেখোন দিনক দিনে বেয়ালেহে গৈ আছে। এনেকৈ হ'লে ঘৰখনৰ পৰিৱেশ আৰু বেয়াহে হ'ব। তোমাক কিছুমান কথা ক'ব নোৱাৰি তাই মোক কৈছে। তুমি অকণমান বুজি পালেই কথাবোৰ চিজিল হ'ব। চোৱা মানসীবা, মই এতিয়া অফিচৰ পৰা আহিছোঁ। এইবোৰ কথা শুনিবলৈ মোৰ একেবাৰে ইচ্ছা নাই। ইমানকৈ বুজা, নীৰৱৰ আগত মই সৰু হ'লো, তাৰ পাছতো সি যি হৈছে ভালৰ কাৰণেই হৈছে। আমি কথাবোৰ কোৱাৰ কাৰণে নীৰৱ বহুত সলনি হৈছে। কাইলৈ দিনটোত অপেক্ষা কৰচোন, আৰু সলনি হ'ব। যদি কাইলৈকে একো নহয়, সেইবোৰ মোৰ ওপৰত এৰি দে। তেতিয়াও মই যি কৰিব লাগে কৰিম। মোৰ আটাইতকৈ ভাল লগা কাৰণ এইটোৱেই যে ঋষি আৰু সুপ্ৰিয়াৰ যোগেদি আমাৰ আৰু অভিনৱ ফুকনৰ ঘৰখনৰ মাজত এটা সম্পৰ্কৰ স্থাপন হ'ব। হয় দিয়া, ঋষিয়ে এঘৰ ভাল মানুহৰ লগতে সম্পৰ্ক কৰিছে। মানুহৰ অৱস্থাপূৰ্ণ নহ'লেও কথা নাই, ছোৱালীজনী ভাল হ'লেই হ'ল। ময়ো দুই এজনক সোধপোছ কৰিছোঁ, ছোৱালীজনী বোলে বৰ ভাল। শুভ কামত দেৰি কৰি থাকি লাভ নাই। আমি পাৰিলে দিনবাৰ একেবাৰে ঠিক কৰি আহিম। হেৰা, মই এটা কথা ভাবিছোঁ। যাওঁতে সুপ্ৰিয়ালৈ কাপোৰ এযোৰ লৈ যাম। প্ৰথম ছোৱালী চোৱা কথা, সুধাতে চাবলৈ ভাল নালাগিব নহয়। হয় নেকি? ঠিক আছে, মই কাইলৈ ড্ৰাইভাৰটোক থৈ যাম। তুমি তাক লগত লৈ গৈ কি বজাৰ কৰিব লাগে কৰি ল'বা। হ'ব দিয়া। আৰু ময়ো এপাক অভিনৱ ফুকনৰ ঘৰৰ পৰা আহিবগৈ লাগিব। নতুন মিটিৰ কাৰণে লগ পাব বিচাৰিছোঁ। যাবা যাবা, তেখেতেও ভাল পাব। আপুনি কি শপত খাই থৈছে নেকি যে মই ইয়াত থকালৈ মুখেৰে মাত নামাতো বুলি? আপুনি অহাৰ পৰা সুধি আছো, কিবা এষাৰটো কওক। আপুনি মোৰ লগত এবাৰ কথা পাতিলেই মোৰ বাবে যথেষ্ট। মই ৰৈ থাকোঁ আপোনাৰ কাৰণে। আপুনি আহিব, কথা পাতিব,
মোৰ মাত কথাবোৰ তোমাৰ বাবেতো নোহোৱা হ'ল। কি কথা পাতিব লাগে তোমাৰ লগত কোৱা? সুখ আনন্দৰেতো জীৱনটো ভৰি থকা নাই। লোকৰ জীৱনটো সুন্দৰ হয় আৰু মোৰ কিজানি আমি এই জীৱনটো সজাব জনা নাই। নাজানো কোনখিনিত জীৱনটো কেনা লাগিল। হ'ব দিয়ক, ময়ো সিদ্ধান্ত লৈছোঁ, আপোনাৰ জীৱনটো ভাল হ'ব। কোনেও আৰু আপোনাক একো শুনাব নোৱাৰে। অনবৰতে চিন্তাশীল মানুহৰ দৰে আপুনি থাকিব নালাগে। ভাল দিন অতি সোনকালেই আহিব। আহা, তই একেবোৰ কথাকে ইমান চিন্তা কিয় কৰিছ? তাৰ বাহিৰে আৰু মোৰ কৰিবলগীয়া কি আছে? ইমানকৈ বুজা। নীৰৱৰ আগত মই সৰু হ'লো, তাৰ পাছতো সি যি হৈছে ভালৰ কাৰণেই হৈছে। আমি কথাবোৰ কোৱাৰ কাৰণে নীৰৱ বহুত সলনি হৈছে। কাইলৈ দিনটোত অপেক্ষা কৰচোন, আৰু সলনি হ'ব। যদি কাইলৈকে একো নহয়, সেইবোৰ মোৰ ওপৰত এৰি দে। তেতিয়াও মই যি কৰিব লাগে কৰিম। এতিয়া তোৰ ওপৰত ভৰসা কৰাৰ বাহিৰে অন্য মোৰ কোনো উপায় নাই। আহি